নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশেষভাৱে উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এটি নতুনকৈ আপডেট লৈ আহিছোঁ আজি যেহেতু 6 ডিচেম্বৰ এটি আপোনালোকৰ বাবে ভাল খবৰ কিয়নো ডিএছএছৰ তৰফৰ পৰা ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে বহুতো ল'ৰা ছোৱালীয়ে মোক সুধি আছিল ছাৰ এএনএমৰ কেতিয়া ওলাব পোষ্ট এএনএমৰ আমি এপ্লাই কেতিয়া কৰিব পাৰিম ডিএছএছৰ কেতিয়া এপ্লাই ওলাব গতিকে যোৱাবাৰ যেহেতু ডিএছএছৰ গেট 3 গেট 4 পৰীক্ষা হৈছিল এইবাৰ ডিএছএছ আৰু ডিএমই একেলগ কৰি গেট 3 গেট 4 পৰীক্ষা পাতিব তাক লৈ এতিয়া আপডেট আহিছে গতিকে কি আপডেট আহিছে সবিশেষ মই আপোনালোকক এইটো ভিডিঅ'ত জনাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে পাৰিলে বিশ্বাসী মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিঅ'সমূহৰ জৰিয়তে আপোনালোকে আমাৰ ইয়াতে ফ্ৰীতে ক্লাছসমূহ কৰিব পাৰিব চ' দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া বেলেগ দেৰি নকৰি আজি আপোনালোকৰ কাৰণে এই আপডেটটো লৈ আহিছোঁ চাওক আপোনালোকৰ ইয়াতে এটা পোষ্ট তেওঁলোকে মুকলি কৰি দিছে বৰ্তমান ডিএমইৰ এপ্লাই চলি আছে হা ডিএমইৰ এপ্লাই শেষ হ'ব লাষ্ট ডেট 9 ডিচেম্বৰ 9 তাৰিখে ডিএমইৰ এপ্লাই শেষ হ'ব তাৰপিছত ডিএছএছৰ এপ্লাই আৰম্ভ হ'ব এতিয়া কিমানটা পোষ্টৰ কাৰণে ডিএছএছৰ এপ্লাই হ'ব 919টা পোষ্টৰ কাৰণে ডিএছএছৰ যি নটিছখন ওলাইছে কিমানটা পোষ্টৰ কাৰণে 919টা পোষ্টৰ কাৰণে গ্ৰেড 3 টেকনিকেল পোষ্ট চ' ইয়াতে কি আছে এএনএম আছে ষ্টাফ নাৰ্ছ এণ্ড ষ্টাফ নাৰ্ছ আছে ক্ৰিটিকেল কেয়াৰ Vacancy eligible candidate can apply for the DSS Assam recruitment 2024-25 from the official website. আপোনালোকে যদি ইয়াতে এপ্লাই কৰিব বিচাৰে তেনেহ'লে 9 তাৰিখে আপোনালোকে এই অফিচিয়েল ৱেবছাইটত আপোনালোকে আহিব লাগিব ৱেবছাইটটো ধুনীয়াকৈ লিখি ল'ব dss.assam.gov.in এই ৱেবছাইটত আপোনালোকে 9 তাৰিখে কৰিব পাৰিব অ'কে আপোনালোকে চাই লওক পোষ্টৰ নেম অফ অৰ্গেনাইজেশ্যন হ'ল ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ডিএছএছৰ ফালৰ পৰা আহিছে লাষ্ট ডেট আপোনাৰ 18/12/2024 তাৰিখলৈকে থাকিব পোষ্ট আপোনাৰ এপ্লাই কৰাৰ ডেট 919টা পোষ্ট আছে গ্ৰেড 3 টেকনিকেল হয় আপোনালোকে এপ্লাই কৰিবলৈ অনলাইন মাধ্যমেৰে গতিকে আপোনালোকে এপ্লাই কৰিব ক'ত কি পোষ্ট আছে মই আপোনালোকক দেখুৱাই দিছোঁ ডিএছএছ আছাম ৰিক্ৰুইটমেণ্টত আছে আপোনাৰ অক্সিলাৰী নাৰ্ছ মিড ৱাইফ মানে এএনএমত আছে 181টা পোষ্ট ষ্টাফ নাৰ্ছত আছে 446টা পোষ্ট ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰত আছে 292টা পোষ্ট টোটেল 919টা পোষ্ট বহুতে সুধি আছিল নহয় ছাৰ এএনএমৰ কেতিয়াকৈ আহিব পোষ্ট জিএনএমৰ যিহেতু মুকলি হ'লগৈ ডিএমইৰ জৰিয়তে গতিকে ডিএছএছৰ জৰিয়তে এএনএমৰ আকৌ মুকলি কৰি দিছে চ' যিসকল কেণ্ডিডেটে ডিএছএছ আৰু ডিএমইৰ কাৰণে যদি আপোনালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাব বিচাৰে আমাৰ বিশ্বাসী মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমি ক্লাছসমূহ আৰম্ভ কৰি দিম অলৰেডি আমি ডিএমইৰ ক্লাছ আৰম্ভ কৰি দিছোঁ যিসকলে কৰা নাই কৰিব আৰু আছাম পুলিচৰ কাৰণে বা ডিএমই ডিএছএছৰ কাৰণে যিসকলে PDF লাগে 149 rupees পে' কৰি আপোনালোকে স্ক্ৰীনশ্বট দিব লাগিব আপোনালোকে PDF পাই যাব চ' আপোনালোকক মই এটা নাম্বাৰ দি দিছোঁ এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব নাম্বাৰটো হৈছে 8638686390 নাম্বাৰটো আকৌ এবাৰ কৈছোঁ 8638686390 এই নাম্বাৰটোত যদি আপোনালোকক PDF লাগে কণ্টেক্ট কৰি পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব PDF পাই যাব অ'কে চ' এতিয়া আহিছোঁ আপোনালোকে কি এলিজিবল ক্ৰাইটেৰিয়া লাগিব আপোনালোকৰ এএনএমত এপ্লাই কৰিবলৈ বা ষ্টাফ নাৰ্ছত ডিএছএছত এপ্লাই কৰিবলৈ আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়া এজ লিমিট লাগিব দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 18 years of age and not more than 40 years গতিকে আপোনালোকৰ 18 বছৰ তলত হ'ব নালাগিব আৰু 40 বছৰ ওপৰত আপোনালোকে হ'ব নালাগিব অ'কে আৰু এজ ৰিলেক্সেশ্যন কিমান আছে ST কেণ্ডিডেটৰ কাৰণে 5 years এজ ৰিলেক্সেশ্যন আছে SCৰ কাৰণে 5 years OBCৰ কাৰণে 3 years আৰু PWBDৰ কাৰণে 10 years এজ ৰিলেক্সেশ্যন আছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাক কি লাগিব এএনএমৰ কাৰণে মই কৈ দিছোঁ কেণ্ডিডেট এপ্লাইং ফৰ দ্য পোষ্ট অফ এএনএম মাষ্ট হেভ কমপ্লিট এএনএম ট্ৰেইনিং ফ্ৰম এন ইনষ্টিটিউট ৰিকগনাইজ বাই দ্য ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল গতিকে আপোনাৰ যদি এএনএমৰ যদি আপোনালোকৰ কোৰ্চ কৰিছে তেনেহ'লে আপোনালোকৰ চাৰ্টিফিকেটখন থাকিব লাগিব তাৰপিছত দ্য আছাম নাৰ্ছিং কাউন্সিল অৰ এন আছাম গভৰ্ণমেণ্ট ইনষ্টিটিউট এণ্ড মাষ্ট বি ৰেজিষ্টাৰ্ড আণ্ডাৰ দ্য আছাম নাৰ্ছিং কাউন্সিল উইথ এ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন ইন আছাম গতিকে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সৈতে এএনএমৰ যি ইনষ্টিটিউট আছে তাৰ পৰা আপোনালোকে গভৰ্ণমেণ্ট ৱাইজ ৰিকগনাইজ চাৰ্টিফিকেট পোৱাটো আপোনালোকৰ যোগ্যতা অৰ্হতা আপোনাক সম্পন্ন কৰিব নেক্সট কুৱেশ্যন ষ্টাফ নাৰ্ছৰ কাৰণে আপোনালোকে কি লাগিব কেণ্ডিডেট মাষ্ট পোষ্ট এ GNM ডিপ্ল'মা অৰ BSc নাৰ্ছিং ডিগ্ৰী ফ্ৰম এন ইনষ্টিটিউট যদি আপোনালোকে GNMৰ কাৰণে ষ্টাফ নাৰ্ছৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ GNMৰ ডিপ্ল'মা থাকিব লাগিব ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে আপোনালোকে অকণমান তেওঁলোকে অকণমান বিচাৰিছে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে কেণ্ডিডেট মাষ্ট পোষ্ট এ GNM ডিপ্ল'মা BSc নাৰ্ছিং ডিগ্ৰী অৰ হায়াৰ কোৱালিফিকেশ্যন ফ্ৰম ইনষ্টিটিউট আৰু নাৰ্ছিং কলেজ ৰিকগনাইজ বাই দ্য ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল এইখিনি আপোনালোকৰ থাকিব লাগিব আপোনালোকৰ ডিএছএছৰ আপোনালোকৰ পে' স্কেল কিমান থাকিব এএনএমৰ কাৰণে মই দেখুৱাই দিছোঁ এএনএমৰ কাৰণে আপোনালোকৰ পে' স্কেল থাকিব পোষ্ট 14,000 পৰা 70,000 টকালৈকে আপোনালোকে থাকিব আৰু গ্ৰেড পে থাকিব আপোনাৰ 6,200 ষ্টাফ নাৰ্ছৰ কাৰণে থাকিব আপোনাৰ 14,000 পৰা 70,000 লৈ গ্ৰেড পে থাকিব 6,800 আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে থাকিব 14,000 পৰা 70,000 লৈ
গ্ৰেড পে থাকিব 6800 গতিকে সিলেকশন প্ৰসেস কেনেকৈ হ'ব প্ৰথমতে আপোনালোকৰ এক্সাম হ'ব ওকে তাৰপিছত ইণ্টাৰভিউ হ'ব এতিয়ালৈকে সিলেকশন প্ৰসেসটো আপোনালোকে মেনশ্যন কৰি দিয়া নাই ইয়াতে কৈ দিওঁ যিসকলে এএনএমৰ কাৰণে এপ্লাই কৰিব বিচাৰি আছে সোণালী সুযোগ আপোনালোকে ঘৰতে যদি আপোনালোকে কৰবাত যদি প্ৰাইভেটত কাম কৰিছে আপোনালোকে এক্সামটো দিয়ক ভালকৈ পঢ়ক অকণমান কষ্ট কৰক আপোনালোকে সফল হ'ব যিহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো পোষ্ট তেওঁলোকে মুকলি কৰি দিছে গভৰ্ণমেণ্ট ৰিকগনাইজ হয় চ' আপোনালোকৰ সুবিধা হ'ব যিসকলে প্ৰেক্টিছ কৰি আছে ইমান দিনেদি তেওঁলোকৰ কাৰণে সুবিধা হ'ব চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বেছিকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাব আৰু ক্লাছসমূহ কেতিয়াৰ পৰা লাগিব আপোনালোকে কমেণ্ট কৰিব আৰু আমাৰ ক্লাছবোৰ আগতে চাইছে নে নাই কমেণ্ট কৰি জনাবলৈ নাপাব চ' আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম